এইখন অসমতে সংঘটিত হৈছে এটা অতি করুণ ঘটনা। অহা বুধবাৰ অৰ্থাৎ ২৭ নৱেম্বৰ তাৰিখে নৱস্মিতাৰ চৰকাৰী বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল। শুক্ৰবাৰ অৰ্থাৎ যোৱাকালি সন্ধিয়াৰ বিবাহৰ কিছুমান বজাৰ কৰিবলগীয়া আছিল বাবে নৱস্মিতাৰ চৰকাৰে টাউনলৈ গৈছিল বজাৰ কৰিবলৈ, আৰু টাউনৰ পৰা আহি যি দৃশ্য দেখিলে সেই দৃশ্য দেখি থমকি ৰ'ল। ঘৰত সোমাই যেতিয়া দেখিছিল মাতৃৰ মৃতদেহ পৰি আছে, কান্দোনত ভাগি পৰিছিল নৱস্মিতাৰ। আৰু কিছুদূৰ যোৱাৰ পাছতেই দেখিলে যে পিতৃৰ মৃতদেহো পৰি আছে। পিতৃৰ মৃতদেহ পৰাৰ তেজ ওলাই আছে। চিঞৰিছিল, তাই চিঞৰ বাস কৰিছিল। স্থানীয় ৰাইজ একত্ৰিত হৈ নৱস্মিতাৰ ঘৰলৈ আহিছিল। নৱস্মিতাই কান্দি কান্দি আৰু এখোজ যোৱাৰ পাছতে দেখিছিল নিজ ভনীয়েকৰ মৃতদেহ, অৰ্থাৎ পিতৃৰ মাতৃৰ লগতে ভনীয়েককো কোনোবাই হত্যা কৰিছিল নৃশংসভাৱে। নৱস্মিতাই কল্পনাই কৰিব পৰা নাছিল এয়া হঠাৎ কি হৈ গ'ল। চোতালত আছিল বিবাহৰ পেণ্ডেল, বিবাহৰ কিছু বজাৰ কৰিবলগীয়া আছিল বাবে নৱস্মিতাই টাউনলৈ গৈছিল, আৰু টাউনৰ পৰা আহি যি দৃশ্য দেখিলে সেই দৃশ্যই হয়তো সকলোকে কন্দুৱাই তুলিব। স্থানীয় ৰাইজ আহিল, আৰু স্থানীয় ৰাইজে যেতিয়া দেখা পালে লগে লগে আৰক্ষীক খবৰ দিলে। আৰক্ষীয়ে তদন্ত কৰিলে, আৰক্ষীয়ে চলা পোছা সকলোকে সোধা পোছা কৰিলে আৰু দেখিলে যে নৱস্মিতাৰ চৰকাৰৰ পিতৃৰ মাতৃ আৰু ভনীয়েকৰ লগতে সেইখন ঘৰতে আৰু এজন যুৱকৰ মৃতদেহ আছে। সেই যুৱকজন হৈছে নৱস্মিতাৰ চৰকাৰক বহু দিনৰ পৰা আমনি কৰি থকা, অৰ্থাৎ প্ৰেমৰ প্ৰস্তাৱ দি থকাৰ স্থানীয়ৰে এজন যুৱক, যিজন যুৱকক প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছিল নৱস্মিতাৰ চৰকাৰে। নৱস্মিতাৰ হৈছে এগৰাকী টেট শিক্ষয়িত্ৰী। এজন যুৱকৰ সৈতে বুধবাৰে বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল, কিন্তু স্থানীয়ৰে এজন যুৱকে বহু দিনৰে পৰা নৱস্মিতাৰ চৰকাৰক প্ৰেমৰ প্ৰস্তাৱ দিছিল, কিন্তু নৱস্মিতাই প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছিল। বাৰে বাৰে আমনি কৰি থকাৰ বাবে নৱস্মিতাৰ চৰকাৰে আৰক্ষীক কাষো চাপিছিল, কিন্তু তৎসত্ত্বেও সেই যুৱকজনে বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ দিছিল। এতিয়া স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে প্ৰেমৰ বাবে হয়তো এই ভয়ংকৰ হত্যাকাণ্ডটো সংঘটিত হ'ব পাৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। কিন্তু এইটো সঠিক, যদি সেই যুৱকজনে পিতৃ মাতৃৰ লগতে ভনীয়েকক নৃশংসভাৱে হত্যা কৰিছিল, তেনেহ'লে সেই যুৱকজনক কোনে হত্যা কৰিলে? এতিয়া এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নগাঁৱতে চাঞ্চল্যকৰ সৃষ্টি হৈছে। অহা বুধবাৰ অৰ্থাৎ ২৭ নৱেম্বৰ তাৰিখে বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল নৱস্মিতাৰ চৰকাৰ, কিন্তু হঠাৎ যেন সকলো থান বান হৈ গ'ল। ভবা কথা নহয়, সিটি বাটত আছে কণা ভীতি। কোনে ভাবিছিল যে বিবাহলৈ মাজত মাত্ৰ কেইদিনমান থাকোঁতেই তেওঁৰ পৰিয়ালৰ লগত এনে অতি হৃদয় বিদাৰক ঘটনাটো সংঘটিত হ'ব পাৰে। কোনো মতেহে জীয়াই আছে। সপোন দেখিছিল বিবাহ হোৱা, বিবাহৰ লগত যি সপোন দেখিছিল সেই যুৱকজনৰ লগত গোটেই জীৱন কটোৱা, এতিয়া কেনেকৈ বিবাহপাশত আবদ্ধ হ'ব পাৰে? সকলোকে হেৰুৱালে তাই, নিজ পিতৃ মাতৃৰ লগতে নিজ ভনীয়েককো নিমিষতে যেন হেৰুৱাই পেলালে। মা, মই বজাৰ পৰা আহোঁগৈ, তোমালোকে ঘৰৰ কামবোৰ চম্ভালা। কিন্তু তাৰপিছত ঘৰলৈ আহি যি দৃশ্য নৱস্মিতাই দেখি পালে, সেই হয়তো কোনেও কল্পনা কৰিব পৰা নাছিল। এতিয়া সমগ্ৰ নগাঁৱতে চাঞ্চল্যকৰ সৃষ্টি হৈছে। সঁচাকৈ এইখন অসমতে নগাঁৱত সংঘটিত হৈছে এই হৃদয় বিদাৰক কৰুণ ঘটনাটো। এতিয়াও আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত তদন্ত কৰি আছে। পিছতে ওলাব যে প্ৰকৃততে কোনে কিয় কি কাৰণে হত্যা কৰিলে নৱস্মিতাৰ চৰকাৰক।